2026 বছৰটো জ্যোতিষশাস্ত্ৰৰ দৃষ্টিত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন, ভিতৰুৱা জাগৰণ আৰু নতুন দিশলৈ আগবঢ়াৰ বছৰ হিচাপে চিহ্নিত হ'ব। এই বছৰত গ্ৰহসমূহৰ গতিৰ প্ৰভাৱে বহু ৰাশিৰ জীৱনত ধৈৰ্যৰ পৰীক্ষা ল'ব যদিও একে সময়তে সঠিক সিদ্ধান্ত ল'লে ডাঙৰ সুফলো দিব। বিশেষকৈ কৰ্কট, সিংহ আৰু কন্যা এই তিনিটা ৰাশিৰ বাবে 2026 বছৰে মানসিক বৃদ্ধি, কৰ্মক্ষেত্ৰৰ দায়িত্ব আৰু সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট লৈ আহে। এই বছৰটোত কিছুমানে পুৰণি দুখ বেদনাৰ পৰা মুক্তি, কিছুমানে দীৰ্ঘদিনৰ অপেক্ষাৰ ফল আৰু কিছুমানে নিজৰ জীৱনৰ উদ্দেশ্য স্পষ্টকৈ বুজি পোৱা দেখা পাব। গ্ৰহৰ সংযোগে কেতিয়াবা বাধা সৃষ্টি কৰিব পাৰে, কিন্তু সেই বাধাই ভৱিষ্যতৰ বাবে শক্তিশালী ভিত্তি গঢ়ি দিব। এই ৰাশিফল বিশ্লেষণত 2026 বছৰত জীৱন, কৰ্ম, ব্যৱসায়, ধন সম্পত্তি, সম্পৰ্ক, স্বাস্থ্য আদি ক্ষেত্ৰত কৰ্কট, সিংহ আৰু কন্যা ৰাশিৰ সম্ভাৱ্য দিশসমূহ দীঘলীয়াকৈ সহজ ভাষাত আৰু বাস্তৱধৰ্মীভাৱে ব্যাখ্যা কৰা হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ ব্যৱসায়, চাকৰি, পঢ়া-শুনা, টকা পইচা নাইবা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 2026 বৰ্ষটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আহক জানি লওঁ। 2026 বৰ্ষটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনত এটা গভীৰ পৰিৱৰ্তনৰ বছৰ হিচাপে চিহ্নিত হ'ব। বহুদিন ধৰি যি মানসিক চাপ, অপমান, বাধা আৰু অনিশ্চয়তা চলি আছিল, সেইবোৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। এই বছৰত আপুনি নিজে নিজকে বেছি বুজিব পাৰিব আৰু জীৱনৰ প্ৰকৃত লক্ষ্য স্পষ্ট হ'ব। কৰ্মক্ষেত্ৰত বছৰৰ আৰম্ভণি সময়খিনি অলপ চাপযুক্ত হ'ব। কাম বেছি, ফল অলপ যেন অনুভৱ হ'ব পাৰে। কিন্তু মে' মাহৰ পিছত পৰিস্থিতি ভালৰ দিশে ঘূৰিব। চাকৰিত নতুন দায়িত্ব, প্ৰমোচন বা কৰ্মস্থল সলনিৰ যোগ দেখা যায়। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে দ্বিতীয় অৰ্ধত লাভৰ সম্ভাৱনা শক্তিশালী হ'ব। অৰ্থনৈতিক দিশত বছৰৰ প্ৰথম ভাগত খৰচ বেছি হ'ব পাৰে। পুৰণা ঋণ, ঘৰুৱা দায়িত্ব বা স্বাস্থ্যজনিত খৰচে অলপ চিন্তা পেলাব। কিন্তু জুলাই মাহৰ পিছৰ পৰা ধন প্ৰবাহ স্থিৰ হ'ব আৰু পুৰণা টকা উভতি পোৱাৰ যোগ আছে। ঘৰ, মাটি বা বাহনৰ লগত জড়িত লাভৰ সম্ভাৱনাও দেখা যায়। প্ৰেম আৰু বৈবাহিক জীৱনত এই বছৰ শান্তি আৰু স্থিৰতা আহিব। বিবাহিতসকলৰ মাজত আগৰ ভুল বুজাবুজি আঁতৰিব। অবিবাহিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে বিয়াৰ প্ৰস্তাৱ অহাৰ যোগ শক্তিশালী আছে। পুৰণা প্ৰেম পুনৰ জীৱনত আহিব পাৰে, কিন্তু ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'ব লাগিব। স্বাস্থ্যৰ দিশত গেষ্ট্ৰিক, বুকুৰ সমস্যা আৰু মানসিক চিন্তাৰ প্ৰভাৱ দেখা যাব পাৰে। নিয়মিত যোগ, ধ্যান আৰু সঠিক খাদ্যাভ্যাসে বহুত সহায় কৰিব। সামগ্ৰিকভাৱে ক'ব পাৰি 2026 চনটো কৰ্কট ৰাশিৰ বাবে দুখৰ পিছত সুখৰ আৰম্ভণি হোৱা বছৰ হ'ব। ইয়াৰ পিছৰ ৰাশিটো হ'ল সিংহ ৰাশি। 2026 বৰ্ষটো সিংহ ৰাশিৰ বাবে এটা ক্ষমতা, নেতৃত্ব আৰু সাফল্যৰ বছৰ হ'ব। এই বছৰত আপুনি যি কাম নিজে বিশ্বাসেৰে কৰিব, তাতেই ভাগ্যই আপোনাক সহায় কৰিব। বহুদিন ধৰি যিসকল সিংহ ৰাশিৰ লোক অৱমূল্যিত অনুভৱ কৰি আহিছিল, তেওঁলোকৰ বাবে মান সন্মান এই বছৰত পুনৰ ঘূৰি আহিব। কৰ্মজীৱনত এই বছৰ উন্নতিৰ শক্তিশালী যোগ আছে। উচ্চ পদস্থ লোকৰ সমৰ্থন পাব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ কথা গুৰুত্ব সহকাৰে লোৱা হ'ব। নতুন প্ৰজেক্ট, নতুন দায়িত্ব বা নেতৃত্বমূলক পদ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে 2026 চন নতুন সুযোগ আৰু বিস্তাৰৰ বছৰ হ'ব। অৰ্থনৈতিক দিশত এই বছৰ আয় বৃদ্ধি হ'ব পাৰে। আগৰ তুলনাত টকাৰ চলাচল ভাল হ'ব, যদিও ফেব্ৰুৱাৰী, মাৰ্চ মাহত ডাঙৰ খৰচ হ'ব পাৰে। তথাপিও সামগ্ৰিকভাৱে আৰ্থিক অৱস্থা শক্তিশালী থাকিব। সঠিক পৰিকল্পনা কৰিলে সঞ্চয় গঢ়ি উঠিব। প্ৰেম জীৱনত এই বছৰ আকৰ্ষণ আৰু উষ্ণতা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে প্ৰেম আৰু বিবাহ দুয়োটাৰ যোগ আছে। বিবাহিত জীৱনত ৰোমান্টিক মুহূৰ্ত বৃদ্ধি পাব, কিন্তু অহংকাৰ আৰু জেদ এৰাব নোৱাৰিলে অলপ তৰ্ক হ'ব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত হৃদয়, ৰক্তচাপ আৰু পিঠিৰ সমস্যাৰ প্ৰতি সচেতন থাকিব লাগিব। অত্যধিক কাম আৰু দায়িত্বই ক্লান্তি আনিব পাৰে। বিশ্ৰাম আৰু ব্যায়াম অতি প্ৰয়োজনীয়। সাৰাংশত ক'বলৈ হ'লে 2026 চনটো সিংহ ৰাশিৰ বাবে নিজৰ ক্ষমতা প্ৰমাণ কৰাৰ সুবৰ্ণ সুযোগ পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। 2026 বৰ্ষটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল পোৱাৰ বছৰ হ'ব। এই বছৰ আপুনি আগৰ কষ্টৰ ফল লাহে লাহে লাভ কৰিব। যদিও সকলো একেবাৰে সহজ নহ'ব, তথাপিও শেষত সন্তোষজনক ফলাফল পাব। কৰ্মক্ষেত্ৰত স্থিৰতা বৃদ্ধি পাব। চাকৰিত সলনি নহ'লেও কামৰ মান উন্নত হ'ব। নতুন দক্ষতা, নতুন শিকনি আৰু অভিজ্ঞতাই ভৱিষ্যতৰ পথ সুগম কৰিব। শিক্ষা, চিকিৎসা, হিচাপ, টেকনিকেল বা বিশ্লেষণমূলক ক্ষেত্ৰত থকা কন্যা ৰাশিৰ লোকসকল বিশেষ সফল হ'ব। অৰ্থনৈতিকভাৱে এই বছৰ নিয়মীয়া আয় থাকিব। টকা আহিব, কিন্তু খৰচো সমানে থাকিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে বছৰৰ শেষত ভাল সঞ্চয় হ'ব। হঠাৎ ডাঙৰ লাভ নহ'লেও লাহে লাহে স্থায়ী উন্নতি নিশ্চিত। প্ৰেম আৰু দাম্পত্য জীৱনত অলপ সংবেদনশীলতা থাকিব। সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। খোলা মনেৰে কথা পাতিলে সকলো সমস্যা সমাধান হ'ব। অক্টোবৰ-ডিচেম্বৰ মাহত বিবাহৰ যোগ শক্তিশালী। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, ছাল আৰু স্নায়ুৰ সমস্যাই কষ্ট দিব পাৰে। খাদ্যাভ্যাস আৰু দিনচৰ্যাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। সামগ্ৰিকভাৱে ক'ব পাৰি 2026 চনটো কন্যা ৰাশিৰ বাবে ধৈৰ্যৰ পৰীক্ষাৰ পিছত পুৰস্কাৰৰ বছৰ হ'ব। প্ৰিয় দৰ্শক, 2026 বৰ্ষটো কৰ্কট, সিংহ আৰু কন্যা এই তিনিটা ৰাশিৰ বাবে এটা শিক্ষা, পৰিপক্কতা আৰু ধীৰ কিন্তু নিশ্চিত উন্নয়নৰ বছৰ হিচাপে প্ৰতীয়মান হয়। এই বছৰত জীৱনে বাৰে বাৰে এটা কথাই শিকাব: দ্ৰুত লাভতকৈ স্থায়ী সাফল্য বেছি মূল্যৱান। কৰ্কট ৰাশিৰ বাবে 2026 বছৰে মানসিক শক্তি, পাৰিবাৰিক স্থিৰতা আৰু ভিতৰুৱা শান্তি আনিব। অনুভৱেৰে লোৱা সিদ্ধান্ততকৈ বিবেচনাৰে আগবাঢ়িলে জীৱনত সুন্দৰ সমাধান আহিব। সিংহ ৰাশিৰ ক্ষেত্ৰত এই বছৰটো নেতৃত্ব, আত্মসন্মান আৰু কৰ্মক্ষেত্ৰৰ স্বীকৃতিৰ বছৰ। অহংকাৰ এৰি নম্ৰতা ৰাখিলে ভাগ্য আপোনাৰ পক্ষত থাকিব। আৰু কন্যা ৰাশিৰ বাবে 2026 বৰ্ষটো হ'ব শৃংখলা, ধৈৰ্য আৰু পৰিকল্পনাৰে ধনৰ, কৰ্মৰ আৰু সম্পৰ্কৰ দৃঢ় ভেটি গঢ়াৰ সময়। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই বছৰত ভাগ্যতকৈ কৰ্ম, আশাতকৈ ধৈৰ্য আৰু ইচ্ছাতকৈ সঠিক সময়ৰ সিদ্ধান্ত এইবোৰে জীৱনৰ পথ নিৰ্ধাৰণ কৰিব। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল 2026 বৰ্ষৰ কৰ্কট, সিংহ আৰু কন্যা ৰাশিৰ সামগ্ৰিক ৰাশিফল। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।